আজি মই আপোনালোকৰ ওচৰত এবিধ স্কিন ডিজিজৰ বিষয়ে ক'ব বিচাৰিছোঁ যেটো মোৰ অলৰেডি হৈ গ'ল এই স্কিন ডিজিজটো মোৰ হৈছিলে 2023 চনৰ নৱেম্বৰ মাহত আৰম্ভ হৈছিলে যেটো স্কিন ডিজিজক হাৰ্পিছ নামে জনা যায় বহুতে হয়তো নাজানে কাৰণ বহুতে জানে আৰু বহুতেও নাজানে এবাৰটো কাৰণ আজিলে মানে যেতিয়ালৈকে বেমাৰটো হোৱা নাছিল তেতিয়ালৈকে মই জনা নাছিলোঁ যে এটো কি হয় হাৰ্পিছ মানে হয় কি বস্তুটো প্ৰথমতে মোৰ চকুত অকমান খসখসাইছিলে মই মেডিকেলত গলো মেডিকেলত মোক এটা আই ড্ৰপ দিলে আই ড্ৰপটো মই দিয়াৰ পিছত মোৰ চকুৰ চুকত মানে চকুৰ কুণ্ডত এটা ফুহা নিচিনা উঠিলে যেনেকৈ জুইয়ে পুৰিলে যেনেকৈ জুলা বান্ধিছে ঠিক তেনেকৈ জুলাটো বান্ধিলে তাৰ পিছত প্ৰথম দিনাখন হৰুকে বান্ধিলে দুই নম্বৰ দিনাখন বস্তুটো স্প্ৰেড হৈ গ'ল স্প্ৰেড হৈ গুটে মোৰ মুখত আৰম্ভ কৰিলে এই সাইডটো সম্পূৰ্ণ হৈ গৈছিল নাক পৰ্যন্ত পালে নাকৰ বাহিৰত নহয় ভিতৰত নাকৰ ভিতৰত হ'ল চকুৰ ভিতৰত হ'ল হোৱাৰ পিছত আমাৰ মানে কি ঘৰত ভবা হ'ল যে কি এটো মোৰ বসন্ত হৈছে সেইকাৰণে আমাৰ ঘৰত বহুত কিবা কিবি নিয়ম নীতি কৰা হ'ল তাৰ পিছত মই সেই সময়ত মোৰ 7 মান্থ চলি আছিল প্ৰেগনেন্সি সেইকাৰণে মই বহুত ডক্টৰৰ ওচৰত মেডিচিন খাব পৰা নাছিলোঁ তথাপি উপায় নাপাই মই ডক্টৰৰ ওচৰত গ'লো মেডিচিন ডক্টৰৰ ওচৰত তেওঁলোকে মোক দেখি মানে আচৰিত হৈছে যে কি কৰিম এতিয়া আৰু কৈছে যে আপোনালোকে ইমান দিন ৰাখি থলে এটোটো হাৰ্পিছ হয় আমি তেতিয়া কৈছো যে না আমি এটো নাজানো এনেকুৱা বেমাৰ দেখাও নাই আগত আমি ভাবিছিলোঁ বসন্ত বুলি তাৰ পিছত তেওঁ তেতিয়া বুজাই দিলে যে এই বেমাৰটো এনেকুৱা এটা বেমাৰ যেটো নেকি নাৰ্ভত এটেক কৰে আৰু এই বেমাৰটো মানুহৰ শৰীৰৰ এক সাইডে এটেক কৰে যদি বসন্ত হয় আপোনাৰ গোটে বডিত স্প্ৰেড হয় কিন্তু এই যদি হাৰ্পিছ হয় তেতিয়া মানুহৰ হয়তো মানে বডিৰ যিকোনো এটা সাইডতহে আপোনাৰ স্প্ৰেড হ'ব চকুত হওক বা বডিৰ বেলেগ সাইডত হওক যতে হওক লাগিলে তাৰ পিছত তেওঁ মোক কিছুমান দৰব দিলে নাৰ্ভৰ দৰব দিলে কিবা কিবি দিলে সেইখিনি খাইও বহুতখিনি ভাল পালো তথাপিও মানে কি বহুতখিনি ভাল পালো মানে কি আৰু অকমান হুকাব আৰম্ভ কৰিলে কিন্তু বিষটো সাংঘাতিক আছিল যেতিয়া মোৰ বিষ আৰম্ভ হয় নহয় তেতিয়া মোৰ ঘৰৰ মানুহে মাথাটো মানে জোৰছে হেঁচা মাৰি ধৰি থাকে আৰু সেইখিনি মই নিজকে পাগল লাগে মই নিজকে সাইকো নিচিনা লাগি যায় সেইখিনি মই মানে সেইখিনি মই কাক কি কম মই নিজে গম নাপাওঁ মই কাৰোবাক গালি দিওঁ কাৰোবাক কিবা কৰো মানে মই মুঠতে আৰু সেইখিনি সময়ত মই নিজক মানে মই কন্ট্ৰোল কৰি ৰাখিব নোৱাৰো মই চাগে ভাবিছিলো মই কিজান মই মৰিয়ে থাকিম নেকি সেইখিনি মোৰ নিজকে সাইকো নিচিনা লগা হৈছিল মোৰ এনেকৈ সিচুৱেচন হৈ গৈছিল আৰু মই এই বেমাৰ বিষয়ে এটো কাৰণে ক'ব আহি বিচাৰিছো যে যদি কোনোবাই যদি কেতিয়াবা যদি তেনেকুৱা যদি শৰীৰত যদি তেনেকুৱা ফুহা নিচিনা বস্তু দেখা পায় এটা হলে বা দুটা হলে কথা নাই কিন্তু যদি বস্তুটো যদি থুপথুপকে যদি স্প্ৰেড হৈ যায় বস্তুটো তেতিয়া কিন্তু আপোনালোকে জানিব যে হেতু হাৰ্পিছে হ'ব সেইকাৰণে আপোনালোকে লগালগ ডক্টৰৰ ওচৰত যাব মেডিচিন ডক্টৰৰ ওচৰত দেখাব এটো কোৱা নাই যে নিয়ম নীতি কৰিব কিন্তু নিয়ম নীতি কৰি পেলাই আপোনালোকে মোৰ নিচিনা ভুল কেতিয়াও নকৰিব সোনকালে নিয়ম নীতি কৰি পেলাই লগালগ ডক্টৰৰ ওচৰত যাব যদি আপোনাৰ যদি সেই বেমাৰটো যদি লগালগ ডক্টৰে পায় তেতিয়া আপোনাৰ 100% কিউৰ হোৱাৰ চান্স থাকে কিন্তু মই লগালগ যাব নোৱাৰিলো মোৰ টাইম হৈ গ'ল সেইকাৰণে মোৰ বেমাৰটো বহুত বেছি স্প্ৰেড হৈ গ'ল যেটো বেমাৰত মই আজি পৰ্যন্ত ভুগি আছো মই 3 মাহ মই না হ'ব পাৰিলো না মই না খাব পাৰিলো মোৰ ইমিউনিটি সিস্টেমটো সম্পূৰ্ণৰূপে মোৰ মানে মোৰ হাৰি হৈ গৈছিল একেবাৰে মানে মোৰ একেবাৰে গাত শক্তি নাছিল সেইখিনি সময়ত মানে মই এনেকুৱাটা দিন পাৰ কৰিলো নহয় ক'ব নালাগে মানে সেইখিনি সময়ত বহুত বেছি বিষ অনুভৱ হয় বহুত বেছি কষ্ট হয় সেইকাৰণে কৈছো যদি ভগৱানে নকৰক মই বিচৰা নাই যে কাৰবাৰ হওক কিন্তু কেনেবাকে যদি এই বেমাৰটো যদি কোনোবাই যদি হয়ও নহয় তেতিয়া কিন্তু আপোনালোকে মই ফটো আপোনালোকক শ্বেয়াৰ কৰিম আপোনালোকে চাব পাৰিব কেনেকুৱা মানে বেমাৰটো হয় মোৰ মাথাৰ পৰা আপোনাৰ সম্পূৰ্ণ এই সাইডটো মানে হৈ গৈছিল ইমানে বিষ মানে সেই বিষটো মানে মই আপোনালোকক বুজাব নোৱাৰো মানে আৰু আজি পৰ্যন্ত মই ভালেই পোৱা নাই দেখক চাওকচোন আপোনালোকে এটো এতিয়াও মোৰ দাগ এতিয়াও আছে এইখিনি এতিয়া মোৰ খজুৱাই থাকে চকু ডক্টৰক দেখালো কাৰণ চকুটো অকনমান মই কেতিয়াবা ধোৱা নিচিনা দেখি পাওঁ চকুটো অকন স্পট পৰিছে কিন্তু লাহে লাহে ভাল হৈ যাব বুলি কৈছে আৰু বহুতখিনি ভাল পালো কিন্তু ভাল পাবলৈ এতিয়াও বহুতখিনি ভাল পাবলৈ এতিয়াও বাকি আছে মানে এনেকুৱা এটা মই দিন কটালো এই বেমাৰটোত আপোনালোকক মই বুজাই ক'ব নোৱাৰিম সেইকাৰণে কওঁ যে যদিহে কেতিয়াবা কাৰোবাৰ যদি এনেকুৱা দেখা পায় নহয় লগালগ ডক্টৰৰ ওচৰত নিয়ক এটো নহয় যে নিয়ম নীতিও কৰক কিন্তু ডক্টৰৰ ওচৰত কিন্তু নিব দেই